নতুনকে এইটো পাৰ্টটো নতুনকে আছিলে তেওঁলোকে কৈছে এইটো পুৰণা হয় বুলি কিন্তু ডং যেহেতু ৰিজাৰ্ভড হয় আমাৰ আমি অকল চৰকাৰী মাটি য'ত ৰিজাৰ্ভড হৈ আছে সেইটো এলেকাটোৱে আমি চাইছো হিমানে এইখিনি কাৰণে বানপানী হৈ আছিল নেকি যে এইটো ইয়াৰ কাৰণে ৱাটাৰ পিডব্লিউডি পিনৰ পৰা প্ৰজেক্ট এখন আছে তেওঁ পিডব্লিউ পৰা হেৰি কৰ্তৃপক্ষ আহিছে তেওঁলোকেও জনাব ইয়াত প্ৰজেক্ট এখন চেংচন এটা হৈছে বুলি গভৰ্ণমেণ্টলৈ পঠাইছে আৰু সেইকাৰণে আমি এইটো সময়তে আমি যিহেতু অলপমান খৰালি পাইছোঁ সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ আপুনি নটিচ আছে আপোনালোকে ভালকৈ চাই লওক দেই নটিচ ইছ্যু কৰা হৈছে আৰু এটা কথা কৈ দিওঁ নটিচ গভৰ্ণমেণ্ট যোনটো মাটি য'ত আছে আমি প্ৰপাৰলি ইছ্যু কৰি দিছোঁ নটিচ আৰু তেওঁলোকক কোৱা হৈছে যাবৰ কাৰণে আৰু এইটো নহয় যে মানে কি আপোনাৰ ৰিজাৰ্ভ মাটিত আপুনি বহিব দিব জানো কাৰোবাক গভৰ্ণমেণ্টৰ আজি যেতিয়া বৃহত্তৰ অঞ্চলৰ কাৰণে চিন্তা কৰে নে ব্যক্তিগত আপুনি এটা মানুহৰ কাৰণে চিন্তা কৰে মোৰ এইটো হৈছে বৃহত্তৰভাৱে যোনটো ইয়াত যোনটো যে ফ্লাডিঙৰ যোনটো ইছ্যুজ থাকে সেইটো চাই কিনে চিন্তা কৰি কিনে গোটেইখিনি পদক্ষেপ লোৱা হৈছে আৰু অলৰেডি ইয়াৰ পৰা প্ৰজেক্ট পঠোৱা হৈছে পিডব্লিউডি পিনৰ পৰা আৰু আশা কৰোঁ ইয়াতে আমি বানমুক্ত কৰিবৰ কাৰণে সেইখিনিৰ পৰা পিডব্লিউ যোনটো কৰ্তৃপক্ষ যোনটো লৈছে সেইটো চাব সেইখিনি আমাৰ মেপত এতিয়া একচনা দেখা গৈছে আপোনালোকে চাই ল'ব পাৰে যদি কোনোবা যদি কিবা ডাউট আছে যদি চাই ল'ব পাৰে আপোনাৰ পিডব্লিউডিৰ পৰা মানুহ আহিছে তেওঁলোকে কৈ দিব পাৰে তেওঁলোকে কৈছে পানী ইয়াৰ পৰা আহি কিনে ড্ৰেইনেজ হৈ কিনে ইয়াৰ পৰা ফ্ল' হ'ব বুলি কৈছে আৰু যিহেতু ডং হয় আৰু সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰিব বিচাৰিছোঁ যাতে ভৱিষ্যতে যাতে ইয়াতে পানী যাতে একুমুলেট হৈ নাথাকে এতিয়া চাওক এতিয়া গোটেইখিনি আৰু ইয়াৰ পৰা পানী যেতিয়া জমা হয় বেমাৰ কিছু হয় তো সেইকাৰণে আমি একেবাৰে ক্লিয়াৰ কৰিছোঁ আমি এইটো পিডব্লিউক দি দিব বিচাৰিছোঁ যাতে আমি আকৌ যাতে আমাক আহিব লগা নহয় আৰু তেওঁলোকে নিজৰ কামবোৰ ষ্টাৰ্ট কৰিব পাৰে এৰিয়াটোৰ নাম আপোনাৰ এইটো বৰহজা আমাৰ বৰহজা আমাৰ গোটেইখিনি আমাৰ হেৰিত পৰে আৰু শিৱম পথ এইটো যে এলেকা হয় অৰুণোদয় দুয়োটাই মিলাই কিনে ড্ৰেইনেজৰ এইটো ইছ্যু বৰ্তমানলৈকে শান্তিভাৱে উচ্ছেদ হৈ আছে আৰু আমি আশা কৰোঁ আমাৰ ৰাইজক মই আহ্বান জনাওঁ যে তেওঁলোকে এইটো ভাবক যে এইটো উচ্ছেদটো অকল আপোনাৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে কৰা হৈছে যাতে বানপানী মুক্ত হওক সেইটো কাৰণে ড্ৰেইনেজ চিষ্টেমটো নলাটো যাতে ডেভেলপ কৰিব নতুনকে এইটো পাৰ্টটো নতুনকে আছিলে তেওঁলোকে কৈছে এইটো পুৰণা হয় বুলি কিন্তু ডং যিহেতু ৰিজাৰ্ভড হয় আমাৰ আমি অকল চৰকাৰী মাটি য'ত ৰিজাৰ্ভড হৈ আছে সেইটো এলেকাটোৱে আমি চাইছোঁ সিমানে এইখিনি কাৰণে বানপানী হৈ আছিল নেকি যে এইটো ইয়াৰ কাৰণে ৱাটাৰ পিডব্লিউডি পিনৰ পৰা প্ৰজেক্ট এখন আছে তেওঁ পিডব্লিউ পৰা হেৰি কৰ্তৃপক্ষ আহিছে তেওঁলোকেও জনাব ইয়াত প্ৰজেক্ট এখন চেংচন এটা হৈছে বুলি গভৰ্ণমেণ্টলৈ পঠাইছে আৰু সেইকাৰণে আমি এইটো সময়তে আমি যিহেতু অলপমান খৰালি পাইছোঁ সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ আপুনি নটিচ আছে আপোনালোকে ভালকৈ চাই লওক দেই নটিচ ইছ্যু কৰা হৈছে আৰু এটা কথা কৈ দিওঁ নটিচ গভৰ্ণমেণ্ট যোনটো মাটি য'ত আছে আমি প্ৰপাৰলি ইছ্যু কৰি দিছোঁ নটিচ আৰু তেওঁলোকক কোৱা হৈছে যাবৰ কাৰণে আৰু এইটো নহয় যে মানে কি আপোনাৰ ৰিজাৰ্ভ মাটিত আপুনি বহিব দিব জানো কাৰোবাক গভৰ্ণমেণ্টৰ আজি যেতিয়া বৃহত্তৰ অঞ্চলৰ কাৰণে চিন্তা কৰে নে ব্যক্তিগত আপুনি এটা মানুহৰ কাৰণে চিন্তা কৰে মোৰ এইটো হৈছে বৃহত্তৰভাৱে যোনটো ইয়াত যোনটো যে ফ্লাডিঙৰ যোনটো ইছ্যুজ থাকে সেইটো চাই কিনে চিন্তা কৰি কিনে গোটেইখিনি পদক্ষেপ লোৱা হৈছে আৰু অলৰেডি ইয়াৰ পৰা প্ৰজেক্ট পঠোৱা হৈছে পিডব্লিউডি পিনৰ পৰা আৰু আশা কৰোঁ ইয়াতে আমি বানমুক্ত কৰিবৰ কাৰণে সেইখিনিৰ পৰা পিডব্লিউ যোনটো কৰ্তৃপক্ষ যোনটো লৈছে সেইটো চাব সেইখিনি আমাৰ মেপত এতিয়া একচনা দেখা গৈছে আপোনালোকে চাই ল'ব পাৰে যদি কোনোবা যদি কিবা ডাউট আছে যদি চাই ল'ব পাৰে আপোনাৰ পিডব্লিউডিৰ পৰা মানুহ আহিছে তেওঁলোকে কৈ দিব পাৰে তেওঁলোকে কৈছে পানী ইয়াৰ পৰা আহি কিনে ড্ৰেইনেজ হৈ কিনে ইয়াৰ পৰা ফ্ল' হ'ব বুলি কৈছে আৰু যিহেতু ডং হয় আৰু সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰিব বিচাৰিছোঁ যাতে ভৱিষ্যতে যাতে ইয়াতে পানী যাতে একুমুলেট হৈ নাথাকে এতিয়া চাওক এতিয়া গোটেইখিনি আৰু ইয়াৰ পৰা পানী যেতিয়া জমা হয় বেমাৰ কিছু হয় তো সেইকাৰণে আমি একেবাৰে ক্লিয়াৰ কৰিছোঁ আমি এইটো পিডব্লিউক দি দিব বিচাৰিছোঁ যাতে আমি আকৌ যাতে আমাক আহিব লগা নহয় আৰু তেওঁলোকে নিজৰ কামবোৰ ষ্টাৰ্ট কৰিব পাৰে এৰিয়াটোৰ নাম আপোনাৰ এইটো বৰহজা আমাৰ বৰহজা আমাৰ গোটেইখিনি আমাৰ হেৰিত পৰে আৰু শিৱম পথ এইটো যে এলেকা হয় অৰুণোদয় দুয়োটাই মিলাই কিনে ড্ৰেইনেজৰ এইটো ইছ্যু বৰ্তমানলৈকে শান্তিভাৱে উচ্ছেদ হৈ আছে আৰু আমি আশা কৰোঁ আমাৰ ৰাইজক মই আহ্বান জনাওঁ যে তেওঁলোকে এইটো ভাবক যে এইটো উচ্ছেদটো অকল আপোনাৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে কৰা হৈছে যাতে বানপানী মুক্ত হওক সেইটো কাৰণে ড্ৰেইনেজ চিষ্টেমটো নলাটো যাতে ডেভেলপ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221